নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান পাণ্ডালৈ তোমালোকক স্বাগতম আমি প্ৰায় অংক কৰোতে কি হয় কেতিয়াবা দেখো যে প্লাসে মাইনাসে মাইনাস হয় কেতিয়াবা আকৌ দেখো প্লাসে মাইনাসে প্লাস হৈ যায় বা কেতিয়াবা আমাৰ কি হয় মাইনাসে মাইনাসে আমি জানো মাইনাসে মাইনাসে আমাক কয় প্লাস হয় কিন্তু দেখিবা মাইনাসে মাইনাসে কেতিয়াবা মাইনাসে হয় তো কিয় হয় হয়নে আমাৰ খেলিমেলি লাগে হয়নে তো সেই বস্তুখিনি আজি আমি ইয়াত ভালদৰে চাম আৰু আজিৰ পৰা তোমালোকৰ কেতিয়াও খেলিমেলি নালাগে তো তাৰ কাৰণে আমি উদাহৰণ লৈ বস্তুখিনি শিকিম ঠিক আছে এতিয়া অংক কৰোতে সদায় আমি দুটা বস্তু চাব লাগিব যেতিয়া আমি চিনৰ কথা আহে তেতিয়া আমি দুটা বস্তু চাব লাগে এটা হল সংখ্যা কেইটা যোগ হৈ আছে নে কি কৈছো সংখ্যা কেইটা এটা আনটোৰ লগত যোগ হৈ আছে নে নে এটা আনটোৰ লগত পূৰণ হৈ আছে কি কৈছো যে সংখ্যা দুটা এটা আনটোৰ লগত যোগ হৈ আছে নে নে পূৰণ হৈ আছে ঠিক আছে তো এই বস্তুটো আমি চাব লাগিব ওকে এতিয়া চোৱা যোগ হৈ থাকিলেও বেলেগ হ'ব পূৰণ হৈ থাকিলেও বেলেগ হ'ব অৰ্থাৎ যোগ আৰু পূৰণ দুটা বস্তু পাম আমি এটা হল যোগ এটা হল পূৰণ তো যোগ হৈ থাকিলেও বেলেগ হ'ব পূৰণ হৈ থাকিলেও বেলেগ হ'ব এতিয়া তোমালোকে ভাবিব পাৰা যে কেনেকৈ গম পাম যোগ হৈ আছে বুলি যেতিয়া তাত পূৰণ চিন নাথাকে হয়নে পূৰণ চিন নাথাকিলে আমি গম পাম কি সংখ্যা কেইটা যোগ হৈ আছে ঠিক আছে কি কৈছো যে যদি কোনো পূৰণ চিন নাথাকে তেতিয়া আমি গম পাম সংখ্যা কেইটা কি হৈ আছে যোগ হৈ আছে ঠিক আছে তো এতিয়া প্ৰথমতে আমি চাওঁ আহা যোগ যোগৰ ক্ষেত্ৰত কি হয় আমি চাওঁ আহা ঠিক আছে তো আমি চাইছো কি যোগ আমি লিখিছো কি যোগ চিনৰ ক্ষেত্ৰত কি হয় ঠিক আছে যোগৰ ক্ষেত্ৰত কি হ'ব তো চোৱা যোগৰ ক্ষেত্ৰত যেতিয়া আমি চোৱা মই প্ৰথমতে ইয়াত লিখি দিছো ঠিক আছে যেতিয়া দুইটা সংখ্যাৰ আগত চিনটো একে থাকে দুইটা সংখ্যাৰ যেতিয়া দুইটা সংখ্যাৰ চিন একে হ'ব দুইটা সংখ্যাৰ চিন একে হ'ব উত্তৰটো কি লিখিছো যে উত্তৰটো ঠিক আছে উত্তৰটো চিন একে হ'ব কি লিখিলো যে যেতিয়া দুইটা সংখ্যাৰ চিন একে হ'ব উত্তৰটো চিন একে হ'ব তাৰ মানে কি কৈছো চোৱা ধৰি লোৱা আমাক দিছে এটা 2 আৰু এটা +3 2 + 3 কৰিব দিছে ঠিক আছে 2 + 3 এতিয়া 2 মানে হৈছে চোৱা যেতিয়া কোনো এটা সংখ্যাৰ আগত একো চিন নাথাকে তেতিয়া ধৰিবা এটো প্লাস চিন থাকে কি চিন থাকে প্লাস চিন থাকে তো চোৱা তাৰ মানে ইয়াত এটো 2 ৰ আগত প্লাস চিন আছে 3 ৰ আগত প্লাস চিন আছে তাৰ মানে দুইটা সংখ্যাৰ চিন একে কি চিন যে ইয়াৰ আগতো প্লাস ইয়াৰ আগতো প্লাস যেতিয়া দুইটা সংখ্যাৰ আগত চিন একে হয় ইয়াত কি আছে দুইটাতে প্লাস আছে তো উত্তৰটো চিন একে হ'ব তাৰ মানে ইয়াৰ যেটো উত্তৰ হ'ব উত্তৰটো একেটা চিনেই হ'ব কি আছে দুইটাৰ আগতে প্লাস আছে গতিকে উত্তৰটো কি হ'ব প্লাস হ'ব বুজি পাইছা তো উত্তৰটো কি হ'ব প্লাস হ'ব প্লাস কিয় কাৰণ এটোৰ আগতো প্লাস এটোৰ আগতো প্লাস দুইটা সংখ্যাৰ চিন একে দুইটাৰে প্লাস গতিকে উত্তৰটো প্লাস একে তাৰ মানে প্লাস হ'ব তাৰ পিছত কি হ'ব সংখ্যা দুটা যোগ হ'ব কি হয় সংখ্যা দুটা যোগ হ'ব সংখ্যা দুটা কি হ'ব যোগ হ'ব তো 2 আৰু 3 ৰ যোগ কৰিলে কি পাবা 2 আৰু 3 5 তো উত্তৰটো হৈ গ'ল সো +5 এতিয়া প্লাস চিন আমি সংখ্যা এটাৰ আগত নিদিলেও হয় হেতু কাৰণে সো +5 নিলিখি আমি 5 বুলি লিখিলেও হ'ল তাৰ মানে এটো +2 দেইছানে ইয়াৰ আগত 2 লিখিলেও হ'ল আমি একো চিন নিদিলেও হয় 2 + 3 = 5 হয় এই চিনটো একো নিদিলেও হয় বুজি পাইছা এতিয়া তেতিয়া হলে চোৱা আৰু এটা উদাহৰণ চোৱা 7 + 5 তো কি হ'ব চোৱা 7 মানে একো চিন নাথাকিলে কি থাকে প্লাস থাকে হলে আমি প্লাস এটা মনতে ভাবি লম ঠিক আছে যে ইয়াৰ আগতো প্লাস আছে ইয়াৰ আগতো প্লাস আছে তো দুইটা সংখ্যাৰ আগত একে চিন আছে যদি একে চিন থাকে উত্তৰটো কি থাকে সেই চিনডালে থাকে তো কি আছে প্লাস আছে ইয়াত প্লাসে হ'ব হলে তাৰ পিছত কি হয় সংখ্যা দুটা যোগ হ'ব সংখ্যা দুটা কি এটা 7 এটা 5 তো হাতে পাছে কিমান যোগ হ'ব সদায় 12 বুজি পালা হৈ গ'ল এটো আমাৰ 12 ঠিক আছে হল এতিয়া এনেকৈ উঠাব পাৰে এই সংখ্যা নাথাকি ধৰা x আছে তো এটা আছে ধৰা 7x + 5x কি আছে 7x + 5x তো তেতিয়া চোৱা a2x দুইটা x গতিকে দুইটা যোগ হ'ব অৰ্থাৎ 7টা x আছে আৰু 5টা x আছে তো দুইটাৰ আগত কি চিন আছে যে
ইয়াৰ আগত প্লাছ আছে ইয়াৰ আগতো একো চিন নাথাকিলে প্লাছ থাকে তো এই সংখ্যা দুটা যোগ কৰি দিবা 7 + 5 কিমান 12 আৰু ইয়াতো প্লাছ চিন দুইটা প্লাছ হলে কি হয় সংখ্যা দুটাৰ আগত যিটো চিন থাকে হেতু চিনে হ'ব অৰ্থাৎ প্লাছ চিনে হ'ব আৰু এই দুটা যোগ হ'ব সংখ্যা দুটা যোগ হ'ব তো 7 + 5 কিমান 12 আৰু লাষ্টত কি লাগি আছে x এটা লাগি আছে 12x বুজি পালা তো এইটোৱে বস্তু এতিয়া নেক্সট এতিয়া চোৱা এটা আমাক দিছে যে -2 - 3 ইকুৱেল টু কিমান হ'ব এতিয়া চিন চোৱা কি চিন আছে দুইটা সংখ্যাৰ আগত কি চিন আছে 2 ৰ আগত মাইনাস আছে 3 ৰ আগতো মাইনাস আছে অৰ্থাৎ দুয়োটা সংখ্যাৰ আগৰ চিনডাল কি একে মানে দুইটাতে মাইনাস আছে হয়নে দুইটাতে মাইনাস আছে একে চিন আছে তো কি হয় যেতিয়া দুইটা সংখ্যাৰ চিন একে হয় উত্তৰটোতো চিন একে হ'ব তো উত্তৰটোতো কি হ'ব একে চিন কি আছে এটোটো মাইনাস উত্তৰটোতো মাইনাস হ'ব হলে উত্তৰটোতো মাইনাস হ'ব আৰু কি সংখ্যা দুটা যোগ হ'ব তো সংখ্যা দুটা কিন্তু কি হ'ব যোগ হ'ব কি 2 আৰু 3 2 এ 3 এ 5 উত্তৰটো হৈ গল চোৱা -5 বুজি পাইছা একেবাৰে সহজ যে চাবা দুইটাৰ চিন একে নেকি উদাহৰণস্বৰূপে আৰু এটা লোৱা -5 - 8 দুইটা সংখ্যাৰ চিন একে হয় না চোৱা 5 ৰ আগতো মাইনাস চিন 8 ৰ আগতো মাইনাস চিন যেতিয়া একে হয় উত্তৰটোতো চিন একে হয় উত্তৰটোতো কি হ'ব মাইনাস চিনে হ'ব কাৰণ দুইটাৰ আগত মাইনাস আছে আৰু কি হ'ব সংখ্যা দুটা যোগ হ'ব তো 5 - 8 = 13 8 + 5 = 13 এইটোৱে হৈ গল উত্তৰটো তো চোৱা তেতিয়া হলে মাইনাস আৰু মাইনাস লগ লাগি কি পালো আমি কি পাইছিলো অথনি দেখিছিলো আমি ইয়াৰ আগত দেখিছিলো প্লাস প্লাস লগ লাগি প্লাস ওলাইছিলে মাইনাস আৰু মাইনাস লগ লাগি কি হৈছিলে মাইনাস চিন পাইছো দেখিছানে মাইনাস আৰু মাইনাস লগ লাগি মাইনাস কিয় কাৰণ দুইটা সংখ্যাৰ চিন একে হলে উত্তৰটোতো চিন একে হয় কিহত যুগত বুজি পাইছা হল এতিয়া তোমালোকে মোক কবা মই এটা প্ৰশ্ন দিম ঠিক আছে মই এটা প্ৰশ্ন দিলো -5x - 6x ইকুৱেল টু কিমান হ'ব তো কি হ'ব চোৱা 5টা x আছে 6টা x আছে তো দুইটাৰ আগত চিন চোৱা কি আছে এটো মাইনাস আৰু এটো যোগ নে পূৰণ কেনেকৈ গম পাবা এইকেইটা যে কলো মই যোগ নে পূৰণ কেনেকৈ গম পাবা এবিলাক যোগ কিয় কাৰণ ইহঁতৰ মাজত কোনো পূৰণ চিন নাই পূৰণ চিন থাকিলে বেলেগ হ'ব ঠিক আছে পূৰণ চিন থাকিলে বেলেগ হ'ব এতিয়া ইয়াত কি হ'ব ইয়াতো চোৱা কোনো পূৰণ চিন নাই হয়নে এই সংখ্যা দুটাৰ আগত কোনো পূৰণ চিন নাই তাৰ মানে এই দুটা যোগ হৈছে আৰু যোগত কি হয় সংখ্যা দুটাৰ চিন একে আছে চোৱা 5 ৰ আগত মাইনাস চিন আছে 6 ৰ আগত মাইনাস চিন আছে তাৰ মানে দুইটা সংখ্যাৰ আগত চিন একে হলে উত্তৰটোতো চিন কি হয় একে হয় অৰ্থাৎ মাইনাস চিন হ'ব হল তাৰ পিছত কি হয় সংখ্যা দুটা যোগ হয় তো 5 - 6 কিমান 11 আৰু লগত এটা x লাগি আছে লগাই দিয়া x বুজি পালা এতিয়া আৰু সহজে ভাবিব পাৰা তো মাইনাস চিন মানে হৈছে ধাৰ লাগি থকা ধাৰ অৰ্থাৎ কাৰোবাক তুমি দিবলে আছে ধৰি লোৱা তুমি এখন দোকানত -5 মানে হল তোমাৰ 5 টকা ধাৰ লাগি আছে অৰ্থাৎ তুমি এখন দোকানত 5 টকা দিবলে আছে ঠিক আছে আৰু -8 মানে চিনডাল মাইনাস তাৰ মানে এটো ধাৰ তাৰ মানে আৰু তোমাৰ 8 টকা এটা ধাৰ আছে বেলেগ এখন দোকানত তো এখন দোকানত তোমাৰ 5 টকা ধাৰ আছে অৰ্থাৎ তুমি 5 টকা দিব লাগিব আৰু বেলেগ এখন দোকানত তোমাৰ 8 টকা ধাৰ আছে তুমি 8 টকা দিব লাগিব তো তুমি মুঠতে কেই টকা দিব লাগিব ধাৰ কেই টকা আছে তোমাৰ এখনত 5 টকা দিব লাগিব এখনত 8 টকা 8 - 5 = 13 টকা ধাৰ আছে হয়নে গতিকে 13 আৰু তোমাৰ ধাৰ আছে হয়নে অৰ্থাৎ তুমি বেলেগক দিব লাগিব গতিকে মাইনাস বুজি পালা তো এনেকে ধৰা -7 - 3 হলে তো -7 মানে তোমাৰ 7 টকা ধাৰ আছে কাৰণ মাইনাস চিন হলে আৰু -3 মানে তোমাৰ 3 টকা ধাৰ আছে তো এখনত 7 টকা ধাৰ এখনত 3 টকা ধাৰ 7 - 3 কেই টকা ধাৰ আছে 10 টকা ধাৰ আছে তো ধাৰ মানে কি মাইনাস গতিকে -10 হলে এনেকেও ভাবিব পাৰা বা ইয়াতো আমি দেখিলো যে এটোৰ আগতো মাইনাস দুইটাৰ আগত একে চিন থাকিলে উত্তৰটোতো একেটাই চিন হয় তে হেতু কাৰণে উত্তৰটোতো মাইনাস হৈছে আৰু কি হয় সংখ্যা দুটা যোগ হয় 7 - 3 = 10 হলে চিনডাল মাইনাস বুজি পালা তো এইটোৱে হৈ গল আমাৰ যোগৰ প্ৰথম নিয়ম যে যেতিয়া দুইটা সংখ্যাৰ চিন একে হ'ব উত্তৰটোতো চিন একে হ'ব আৰু সংখ্যা দুটা যোগ হ'ব ওকে এতিয়া 2 নম্বৰ ৰুল 2 নম্বৰ নিয়মটো কি যে যেতিয়া চিন বেলেগ এটো চোৱা এটো বুজি পাবৰ কাৰণে লিখিছো ঠিক আছে তোমালোকে ইয়াতকে ভালকেও লিখিব পাৰা যে যেতিয়া চিন বেলেগ হ'ব
যেতিয়া চিন বেলেগ বেলেগ হ'ব দুইটা সংখ্যাৰ চিন বেলেগ বেলেগ হ'ব তেতিয়া কি হ'ব ডাঙৰ তেতিয়া উত্তৰটোত তেতিয়া চোৱা তেতিয়া এনেকৈ লিখিলোৱা তেতিয়া ডাঙৰ সংখ্যাটোৰ আগত এইটো আগত ঠিক আছে তেতিয়া ডাঙৰ সংখ্যাটোৰ আগত থকা চিনডাল হয়নে তেতিয়া ডাঙৰ সংখ্যাটোৰ আগত থকা চিনডাল উত্তৰটোত বহিব উত্তৰটোত কি হ'ব বহিব ঠিক আছে উত্তৰটোত বহিব আৰু ইয়াত লিখি লৈছো চোৱা ডাঙৰ সংখ্যাটোৰ পৰা এইটো সংখ্যাটোৰ লিখিছো ঠিক আছে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ হ'ব এইটো কি হ'ব ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ হ'ব তো এইটো কি বুজালো চোৱা কি কৈছে যেতিয়া চিন বেলেগ বেলেগ হ'ব অৰ্থাৎ এতিয়া দুইটা সংখ্যাৰ আগত চিনটো বেলেগ বেলেগ হ'ব উদাহৰণ চোৱা 2 - 5 আছে 2 - 5 হলে তো একো চিন নাথাকিলে কি হয় একো চিন নাথাকিলে তাৰ আগত এডাল কি চিন থাকে বুলি ধৰি ল'বলৈ কৈছো মই তাৰ আগত এডাল প্লাস চিন আছে হলে একো চিন নাথাকিলে এডাল প্লাস চিন ধৰি ল'বা এতিয়া চোৱা 2 ৰ আগত প্লাস আছে আৰু 5 ৰ আগত মাইনাস আছে কি আছে 2 ৰ আগত প্লাস আছে 5 ৰ আগত মাইনাস আছে অৰ্থাৎ কি চিন বেলেগ বেলেগ হয়নে দুইটাৰ চিন একে নহয় তো চিন বেলেগ বেলেগ হলে কি হ'ব চোৱা তেতিয়া কি হয় ডাঙৰ সংখ্যাটোৰ আগত থকা চিনডাল উত্তৰটোত বহিব তেতিয়া কি হয় ডাঙৰ সংখ্যাটোৰ আগত যিটো চিন আছে সেই চিনডাল উত্তৰটোত বহিব তো ইয়াত এতিয়া চোৱা 2 আৰু 5 তাৰ ভিতৰত ডাঙৰ কোন 2 আৰু 5ৰ ভিতৰত ডাঙৰ 5 হয়নে তো 5ৰ আগত কি চিন আছে মাইনাস তো সেই চিনডাল কি বহিব উত্তৰটোত বহিব অৰ্থাৎ ইয়াত উত্তৰটোত মাইনাস বহিব বুজি পালা যে যেতিয়া চিন বেলেগ বেলেগ হ'ব তেতিয়া ডাঙৰ সংখ্যাটোৰ আগত থকা চিনডাল উত্তৰটোত বহিব তো তেতিয়া চাবা দুইটা চিন বেলেগ বেলেগ হলে ডাঙৰ সংখ্যাটো চাবা কোনটো এটা যিটোৱে ডাঙৰ সেই চিনডাল উত্তৰটোত বহাই দিবা ইয়াত 2 আৰু 5ৰ ভিতৰত 5টো ডাঙৰ 5ৰ আগত মাইনাস চিন আছিলে গতিকে ডাইৰেক্ট মাইনাস বহাই দিবা ঠিক আছে হৈ গল এতিয়া কি কৈছো তাৰ পিছত ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ হ'ব এতিয়া কি ক'লে যে ডাঙৰ সংখ্যাটোৰ পৰা সৰুটো বিয়োগ কৰি দিব লাগিব এতিয়া 2 আৰু 5ৰ ভিতৰত ডাঙৰ কোন 5 তো 5ৰ পৰা মই কি বিয়োগ কৰি দিব লাগিব 2 হয়নে 5ৰ পৰা আমি কি কৰিব লাগিব 2 বিয়োগ কৰি দিব লাগিব 5ৰ 2 গল থাকিল 3 তো ইয়াত পাতি দিব লাগিব মই 3 বুজি পাইছা বুজি পালা কথাটো যে যেতিয়া চিন বেলেগ বেলেগ হ'ব ডাঙৰ সংখ্যাটোৰ আগৰ চিনডাল হ'ব আৰু সদায় কি হয় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হয় অৰ্থাৎ 5ৰ পৰা 2 বিয়োগ কৰিব লাগিব 5ৰ 2 গল থাকিল 3 তো এইটো মোক ঘপকে কৈ দিয়া 9 - 5 এইটো কোৱা কি হ'ব একো চিন নাই গতিকে ইয়াৰ আগত প্লাস চিন আছে তো এটা প্লাস আছে এটা মাইনাস আছে মানে চিন বেলেগ বেলেগ দুইটাৰ চিন বেলেগ বেলেগ দুইটাৰ চিন বেলেগ হলে ডাঙৰ সংখ্যাটোৰ আগৰ কি হ'ব থকা চিনডাল উত্তৰটোত বহিব তো ইয়াত 9 আৰু 5ৰ ভিতৰত ডাঙৰ কোন 9 ডাঙৰ তো 9ৰ আগত কি চিন আছে প্লাস আছে গতিকে প্লাস হ'ব বুজি পালা কিয় প্লাস হ'ল কাৰণ দুইটাৰে চিন বেলেগ বেলেগ আছিল এটাত প্লাস এটাত মাইনাস তো দুইটাৰ চিন বেলেগ বেলেগ হলে ডাঙৰ সংখ্যাটোৰ চিনডাল ল'ব লাগে ডাঙৰ সংখ্যাটো হ'ল 9 ৰ আগত প্লাস আছে গতিকে চিনডাল প্লাস হ'ব তাৰ পিছত কি কৰিব লাগিব ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ হ'ব তো ইয়াত ডাঙৰ কোন 9ৰ পৰা কাক বিয়োগ কৰিব লাগিব সৰু সংখ্যাটো 5ক 9ৰ পৰা 5 গলে থাকে কি 4 গতিকে ইয়াত 4টো পাতি দিয়া তো এইটোৱে হৈ গল আমাৰ উত্তৰটো +9 আৰু -5 হলে কি হয় +4 হয় এতিয়া সংখ্যাটা যদি অকলে থাকে তাৰ আগত প্লাস চিনডাল নিদিলেও হয় তো আমি প্লাস চিনডাল নিলিখিলেও হয় অৰ্থাৎ আমি ডাইৰেক্ট এনেকৈ লিখি দিলে হ'ব 4 তো ইয়াৰ আগৰ চিনডালো আমাক যেহেতু নাথাকে আমি ধৰি হেলাও তো এনেকৈ হ'ল 9ৰ 5 গল থাকিল 4 দেখিছানে ধৰিব পাৰিছা এতিয়া তোমালোকে মোক কোৱা -13 + 7 এইটো ইয়াৰ উত্তৰটো কোৱা 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 তুমি কোৱা কি হ'ব তুমি তোমাক কৈছো উঠা কি হ'ব
কি হ'ব এটো -13 + 7 তো প্ৰথমতে চাবা দুইটাৰ চিন কেইটা কোনটোত পৰিব নিয়ম কোনটোত পৰিব প্ৰথমটোত হৈছে দুইটা সংখ্যাৰ চিন একে হ'ব লাগিব ইয়াত দুইটা সংখ্যাৰ চিন একে নেকি চোৱা হয় জানো চোৱা এটা প্লাস চিন আছে 7 ৰ আগত প্লাস 13 ৰ আগত মাইনাস চিন আছে তো দুইটা সংখ্যাৰ আগত একে চিন নাই তাৰ মানে এটো নিয়ম নহব তেতিয়া হলে কি হ'ব দুই যেতিয়া চিন বেলেগ বেলেগ হ'ব তো ইয়াত চিন এটাত প্লাস এটাত মাইনাস মানে চিন বেলেগ তাৰ মানে কোনটো নিয়ম হ'ব আমাৰ 2 নম্বৰ নিয়মটো হলে 2 নম্বৰ নিয়মটো তো তেতিয়া কি হয় 2 নম্বৰ নিয়ম মতে কি চিন যেতিয়া বেলেগ বেলেগ হয় ডাঙৰ সংখ্যাটোৰ আগত থকা চিনডাল চাব লাগে তো 13 আৰু 7 ৰ ভিতৰত ডাঙৰ কোন 13 ৰ আগত কি চিন আছে মাইনাস গতিকে উত্তৰটোত কি হয় হে চিনডালে বহে অৰ্থাৎ তেতিয়া ডাঙৰ সংখ্যাটোৰ আগত থকা চিনডাল উত্তৰটোত বহিব অৰ্থাৎ ডাঙৰ সংখ্যাটো 13 ৰ আগত মাইনাস আছে এফালে মাইনাস চিন বহিব ঠিক আছে তাৰ পিছত কি কৰিব লাগে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগে তো ডাঙৰ সংখ্যাটো কি 13 সৰু সংখ্যাটো কি 7 তো 13 ৰ পৰা 7 বিয়োগ কৰিলে কি হ'ব 13 ৰ পৰা 7 বিয়োগ কৰিলে 6 হ'ব এই 6 টো ইয়াত পাতি দিয়া অৰ্থাৎ -13 ৰ লগত 7 যোগ কৰিলে হয় -6 বুজি পালা হল ধৰিব পাৰিছা ওকে আৰু এটো বস্তু এনেকেও ভাবিব পাৰা মাইনাস মানে ধাৰ প্লাস মানে জমা মাইনাস মানে ধাৰ প্লাস মানে জমা তোমাৰ হাতত 13 টকা কি আছে ধাৰ আছে কাৰণ মাইনাস চিন আৰু তোমাৰ হাতত 7 টকা জমা আছে তুমি দোকান এখনত 13 টকা তোমাৰ ধাৰ লাগি আছে তুমি দিবগে লাগিব আৰু তোমাৰ হাতত আছে 7 টকা এতিয়া তুমি দোকানখনত 7 টকা দি দিলা আৰু তোমাৰ কেই টকা ধাৰ লাগি থাকিব টোটাল 13 টকা দিবলৈ আছিল 7 টকা দি দিলা তো আৰু 6 টকা তুমি দিবগে লাগিব হয়নে না আৰু তোমাৰ 6 টকা তাৰ মানে কি আছে ধাৰ আছে তো ধাৰ মানে মাইনাস হেতু কাৰণে -6 হল তেনেকৈ ভাবিব পাৰা বা এটো ভাবিলে হল যে দুইটা সংখ্যাৰ আগত বেলেগ বেলেগ আছে বেলেগ বেলেগ হলে ডাঙৰ সংখ্যাটোৰ চিনডাল হ'ব আৰু ডাঙৰটোৰ পৰা সৰুটো সদায় বিয়োগ হ'ব তাৰ বাহিৰে আৰু বেলেগ একো ভাবিব নালাগে আৰু এই দুটা নিয়ম জানিলে যুগত তোমালোকৰ আৰু কোনো খেলিমেলি নালাগে বুজি পালা তো এতিয়া মই তোমালোকক কেইটামান প্ৰশ্ন দিছো কৰিবা এটা 3 + 2 এটো কিমান হ'ব কবা কমেন্টত কবা ঠিক আছে এটা দিছো মই -3 + 2 হলে এটা দিছো মই 3 নম্বৰ +3 -2 আৰু এটা দিছো মই -3 ঠিক আছে -3 -2 ইকুৱেল টু কিমান এই কেটা কবা ঠিক আছে এই কেটা কবা এতিয়ালৈকে আমি যুগত কেনেদৰে চিনৰ সলনি হয় শিকিলো তেতিয়া হলে এতিয়া চাও আহা পুৰণত চিনৰ কেনেদৰে সলনি হয় তো পুৰণত চিনৰ কেনেদৰে সলনি হয় বহুতে জানা যুগতহে ভুল কৰা তো পুৰণত চোৱা আমি উদাহৰণ সহ বুজিম প্ৰথমতে মই কৈ দিছো পুৰণত কি হয় যেতিয়া প্লাস আৰু প্লাস লগ লাগে তেতিয়া সদায় প্লাস হয় ঠিক আছে যেতিয়া প্লাস আৰু মাইনাস লগ লাগে তেতিয়া সদায় কি হয় তেতিয়া সদায় মাইনাস হয় হলে বা মাইনাস আৰু প্লাস লগ লাগিলে কি হয় মাইনাস হয় আৰু মাইনাস আৰু মাইনাস লগ লাগিলে কি হয় প্লাস হয় পুৰণত একেটাই নিয়ম অৰ্থাৎ কি হয় পুৰণত চোৱা যেতিয়া দুটা একে চিন থাকে তেতিয়া যোগ হৈ যায় কি কৈছো দুটা একে চিন থাকিলে অৰ্থাৎ প্লাস আৰু প্লাস দুইটা একে চিন হয় নে নহয় তো একে চিন হলে কি হয় যোগ হয় ঠিক তেনেকে চোৱা মাইনাস আৰু মাইনাস দুইটা একে চিন হলে নহয় দুইটা মাইনাস একে হয়নে তো মাইনাস আৰু মাইনাস একে চিন থাকিলে কি হয় পুৰণত প্লাস হৈ যায় দুটা মাইনাস থাকিলেও প্লাস হৈ যাব দুটা প্লাস থাকিলেও প্লাস হৈ যাব আৰু যদি দুটা বেলেগ বেলেগ চিন থাকে তেতিয়া সদায় মাইনাস হয় অৰ্থাৎ চোৱা এটা প্লাস এটা মাইনাস দুটা বেলেগ বেলেগ চিন হয়নে নহয় এটা প্লাস এটা মাইনাস বেলেগ বেলেগ তো সেইটো কাৰণে মাইনাস হৈছে আকৌ এটো চোৱা এটা মাইনাস এটা প্লাস দুটা বেলেগ বেলেগ চিন হলে কি হয় মাইনাস হয় অৰ্থাৎ পুৰণত দুটা নিয়ম মনত ৰাখিলে হল এটা হল কি যদি চিন দুটা একে হয় তেতিয়া সদায় প্লাস হয় চিন দুটা প্লাস হলেও প্লাস হ'ব দেইছা নে মাইনাস হলেও দুইটা চিন যদি মাইনাস হয় তেতিয়াও প্লাস হ'ব হল আৰু যদি চিন দুটা বেলেগ বেলেগ হয় তেতিয়া মাইনাস হয় তো উদাহৰণ লওঁ আহা তো চোৱা আমাক যদি দিয়ে 2 * 3 উলিয়াব লাগে আমি হলনে তো এতিয়া এই দুটা পূৰণ হৈ আছে বুলি কেনেকৈ গম পালো মাজত পূৰণ চিনডাল আছে হলনে হল এতিয়া চোৱা একো চিন নাথাকিলে এই দুইটোৰ আগত একো চিন নাই দেইছানে তাৰ মানে ইয়াৰ আগত এডাল কি চিন আছে প্লাস চিন আছে বুজি পাইছা তো এটো মই ডাঙৰকৈ আঁকিম ঠিক আছে 2 * 3 2 * 3 ঠিক আছে এতিয়া চোৱা একো চিন নাই
এই 2টোৰ আগতো একো চিন নাই দিয়া এই 3টোৰ আগতো নাই ঠিক আছে এই পূৰণ চিনডাল ইহঁত দুটা পূৰণফল পূৰণ কৰিবৰ কাৰণে দিছে হলে তো একো চিন নাথাকিলে কি থাকে প্লাস চিন থাকে তাৰ মানে ইয়াৰ আগত এডাল প্লাস চিন আছে ইয়াৰ আগতো এডাল কি আছে প্লাস চিন আছে ঠিক আছে পূৰণ চিনডাল নধৰিবা তো এতিয়া চোৱা কি হল ইয়াৰ আগতো প্লাস ইয়াৰ আগতো প্লাস প্লাসে প্লাসে কি হয় প্লাস হয় হলনে গতিকে উত্তৰটোত কি হ'ব প্লাস হ'ব আৰু কি হ'ব সংখ্যা দুটা কি হ'ব মাজত পূৰণ চিন আছে গতিকে সংখ্যাটা পূৰণ হ'ব অৰ্থাৎ 2 লগত 3 পূৰণ হৈ হ'বগে 2 3 গুণ 6 অৰ্থাৎ এটো চোৱা দেখিবলৈ কমপ্লিকেটেড লাগিছে হয়নে টান টান লাগিছে এটো একেবাৰে সহজ চোৱা এনেকে থাকিব 2 3 গুণ উলিয়াব লাগে আমি এটোৰ আগত একো চিন নাই তাৰ মানে ইয়াৰ আগত প্লাস চিন আছে ধৰি লোৱা ইয়াৰ আগতো একো চিন নাই তাৰ মানে প্লাস আছে তো প্লাসে প্লাসে কি হয় প্লাস হয় 2 3 গুণ 6 হ'ব আৰু চিনডাল কি হ'ব প্লাস হ'ব কাৰণ প্লাস চিনডাল আমি লিখি নেদেখালেও হয় গতিকে আমি এইখিনি লিখি থকাৰ দৰকাৰ নাই ডাইৰেক্ট 2 3 গুণ 6 লিখি দিলে হৈ গ'ল ঠিক আছে হৈ গ'ল তো প্লাসে প্লাসে আমি দেখিলো এতিয়া ধৰি লোৱা এটা প্লাস আছে ধৰি লোৱা এনেকে আছে এটো প্লাস আছে 2 পূৰণ এটো ধৰা মাইনাস আছে মাইনাস থাকিলে কি হয় এডাল সাধাৰণতে ব্ৰেকেট দিব লাগে আৰু ব্ৰেকেটডাল দিয়া থাকে যদি তোমালোককো কয় যে 2 লগত -3 পূৰণ কৰা তো কি লিখিবা 2 পূৰণ -3 এনেকে নিলিখিবা মাইনাস চিনডাল থাকিলে সদায় এটা ব্ৰেকেট দি দিবা ঠিক আছে হলে মাইনাস চিনডাল যদি পূৰণ চিনডালৰ পিছতে আছে এডাল ব্ৰেকেট দিবা হলে এতিয়া এটো তেতিয়া হলে চোৱা কি হৈ আছে যে 2 লগত -3 পূৰণ আছে এতিয়া চোৱা ইয়াত এটোত মাইনাস চিন আছে হলে আৰু এই 2টোৰ আগত কি চিন আছে একো চিন নাথাকিলে কি থাকে প্লাস থাকে তো তাৰ মানে প্লাসৰ লগত মাইনাস পূৰণ হ'ব হয়নে মাজত পূৰণ চিন আছে প্লাসে মাইনাসে কি চোৱা প্লাসে মাইনাসে কি মাইনাস হয়নে নহয় প্লাসে মাইনাসে মাইনাস কাৰণ দুটা বেলেগ বেলেগ চিন এটা প্লাস এটা মাইনাস গতিকে মাইনাস হ'ব আৰু সংখ্যা দুটা কি হ'ব 2 3 গুণ 6 -6 অৰ্থাৎ 2 লগত -3 পূৰণ হলে -6 হ'ব বুজি পাইছা ঠিক তেনেদৰে 7 ইনটু ধৰিলো আমাক দিছে -2 তো ইকুৱেল টু কি হ'ব চোৱা এটোৰ আগত মাইনাস এটোৰ আগত একো নাই প্লাস আছে তো এটাৰ আগত প্লাস এটাৰ আগত মাইনাস দুটা বেলেগ বেলেগ চিন হলে পূৰণত সদায় কি হয় মাইনাস হয় তো প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব 7 2 গুণ 14 হৈ গ'ল ঠিক আছে বুজি পাইছা 7 2 গুণ 14 আগত কি চিন বহিব মাইনাস চিন ঠিক আছে এতিয়া প্লাসে মাইনাসে আছে উলুটাটো হ'ব পাৰে তো ধৰিলো আমাৰ দিছে -2 ইনটু 3 হলে মাজত পূৰণ চিন আছে হলে তাৰ মানে পূৰণ হৈছে তো এতিয়া এটো কি হ'ব এটাৰ আগত 2 ৰ আগত মাইনাস আছে 3 ৰ আগত একো চিন নাই মানে প্লাস চিন আছে হলে 3 ৰ আগত একো নাই মানে প্লাস আছে তো এটা মাইনাস এটা প্লাস দুটা বেলেগ চিন তো বেলেগ চিন হলে পূৰণত কি হয় মাইনাস হয় তো মাইনাস হ'ব 2 ৰ লগত 3 পূৰণ হৈ গ'ল -6 উত্তৰটো কি -6 তো তেনেকে চোৱা -7 ইনটু 6 উলিয়াব লাগে আমি তো চোৱা 6 ৰ আগত একো চিন নাই এই পূৰণডাল নধৰিবা ঠিক আছে একো নাই মানে ইয়াৰ আগত প্লাস চিন আছে প্লাস আছে আৰু ইয়াৰ আগত মাইনাস আছে এটাৰ আগত প্লাস এটাৰ আগত মাইনাস বেলেগ চিন হলে তো কি হ'ব মাইনাস হ'ব বা আমি এনেকে ভাবিলেও হয় মাইনাসে প্লাসে মাইনাস তো -7 6 গুণ 42 বুজি পালা হল এতিয়া ধৰি লোৱা দুইটা মাইনাস আছে তো এবিলাক লিখি যাবা ঠিক আছে পাহৰি যাবা নতুবা আৰু তলত আখৰে লিখি থবা মই যিখিনি মুখেৰে কৈ আছো ঠিক আছে তো -2 ৰ লগত ধৰা -3 পূৰণ হৈছে এটা পূৰণ চিনৰ পিছত ডাইৰেক্ট লিখি নিদিবা ইয়াত এটা ব্ৰেকেট দিবা কিয় লিখিবলৈ কৈছো কাৰণ মাইনাস চিন আছে মাইনাস চিন থাকিলে পূৰণ চিনৰ পিছত এটা ব্ৰেকেট দিব লাগে হলে হৈ গ'ল তো এতিয়া চোৱা ইয়াত কি হ'ব ইয়াৰ আগতো মাইনাস ইয়াৰ আগতো মাইনাস 2টোৰ আগতো মাইনাস 3টোৰ আগতো মাইনাস তো দুইটা একে চিন হয় না নহয় মাইনাস তেতিয়া কি হয় পূৰণত সদায় যোগ হয় দুইটা একে চিন হলে তো মাইনাসে কি হ'ব প্লাস হ'ব হলে 2 লগত 3 পূৰণ হৈ কি হ'ব 6 উত্তৰটো কি হ'ব +6 এই প্লাস সংখ্যাৰ আগত কি হয় চিনডাল নিদিলেও হয় গতিকে এটো ডাইৰেক্ট এনেকে লিখি দিব পাৰা বুজি পালা এটা ধৰা আমাক দিছে -7 ইনটু -6 হলে তো এটো কি হ'ব চোৱা ইয়াৰ আগতো মাইনাস 7ৰ আগতো মাইনাস তো মাইনাসে প্লাস হ'ব 7 6 গুণ 42 42 আৰু এই প্লাস চিনডাল কি হয় নিদিলেও হয় গতিকে এটো ডাইৰেক্ট আমি 42 লিখিলেও হ'ব 42 হলে কেতিয়াবা এই ব্ৰেকেটটো এনেকেও থাকিব পাৰে চোৱা এনেকে থাকিব -7 এই দৰে থাকিব -7 ৰ লগত ডাইৰেক্ট এনেকে থাকিব 6 এটো -7 তাৰ পিছত আকৌ ব্ৰেকেট -6 হলে তো এতিয়া এনেকে যদি দুটা ব্ৰেকেট থাকে তেতিয়া ব্ৰেকেটটোৱে সদায় পূৰণ বুজায় ঠিক আছে ব্ৰেকেটটোৱে সদায় পূৰণ বুজায় এটো মানেও একেটাই অৰ্থাৎ -7 ৰ লগত পূৰণ হৈ আছে কি এই -6 টো
পূৰণ হৈ আছে কি এই -6টো বুজি পাইছা তেতিয়া কি হ'ব এই মাইনাছে কি হ'ব এই মাইনাছ ইয়াৰ আগতো মাইনাছে প্লাছ আৰু ব্ৰেকেটে কি বুজায় পূৰণ তাৰ মানে 7ৰ লগত 6 পূৰণ কৰিব লাগিব 7 6 গুণ 42 তো +42 নিলিখি আমি কি লিখিলেও হয় 42 লিখিলেও হ'ব হলে তো একেটা বস্তু দেখিছানে এটোৰ লগত এটো মাইনাছে প্লাছ 7 6 গুণ 42 বুজি পাইছে তো এনেকে ব্ৰেকেট থাকিলে বুজিবা যে সেই সংখ্যা দুটা পূৰণ হৈছে এতিয়া ধৰিব পাৰিলা যে পূৰণত কেনেদৰে চিনবিলাক সলনি হয় এই ব্ৰেকেটে কি বুজায় পূৰণ বুজায় ঠিক আছে এনেকেও ঠাইব পাৰে -2 লগত ইনটু 3 এনেকেও ব্ৰেকেট এই ব্ৰেকেটটোৱে কি বুজাব পূৰণ বুজাব কাৰ লগত এই -2 লগত 3 পূৰণ হৈ আছে তো এতিয়া মোক কোৱা এটো কি হ'ব উত্তৰটো কোৱা চোৱা কি হৈ আছে 3ৰ আগত একো চিন নাই মানে প্লাস আছে হলনে 2ৰ আগত কি আছে মাইনাস আছে দুইডাল বেলেগ বেলেগ চিন হলে পূৰণত কি হয় বিয়োগ হয় হয়নে বা মাইনাসে প্লাসে মাইনাস হয় অৰ্থাৎ উত্তৰটোত মাইনাস আহিব 2 লগত 3 পূৰণ কৰি দিয়া -6 হলে তো এনেকে আমি কি কৰিব পাৰো প্লাস মাইনাসৰ সমস্যাটো আমি সমাধান কৰিব পাৰো একেবাৰে সহজ তো এইখিনি 2-3 বাৰ প্ৰেক্টিস কৰা আৰু মনত ৰাখিবলৈ চেষ্টা কৰা তাৰ পিছত আৰু তোমালোকৰ কেতিয়াও এই চিনবিলাকত খেলিমেলি নালাগে ঠিক আছে থ্যাংক ইউ